একদম ক্ৰেজি এক্সপেৰিয়েন্স এটা কৰিব গৈছো গতিকে বলক ভিডিওটো আৰম্ভ কৰো ভিডিও আৰম্ভ কৰিলোৱে মানে আৰু এই ফুটাটো যে ইগনোৰ কৰক মই ৰিফাইনৰ বটলটো ৰখাইছিলো ৰিফাইনটো কোন এতিয়া দিবই লাগিব মোৰ ৰেচিপি চাই কোনোবা বনায় বস্তু মোক কিমান পিম্পলছ হৈছে মুখখনত আজি মোক বাইডল ব্ৰেচলেট এটা দিছে চুলিবোৰ কি হৈ গ'ল মুভি ৰিভিউ মই দিবলৈ নাযাওঁ অবভিয়াছলি এক্সামৰ প্ৰিপাৰেচনো কৰিব লাগিব নমস্কাৰ ৰাইজ ফটকে ভাবিলো ব্লগ এটা ষ্টাৰ্ট কৰো কাৰণ মই গৈ আছো আজি মুভি চাবলৈ একদম ক্ৰেজি এক্সপেৰিয়েন্স এটা কৰিব গৈ আছো ক্ৰেজি বুলি একাৰণে কৈছো মই এক্সামৰ মাজত ফাইনেল এক্সামৰ মাজত এনেকে পটককে ওলাই মেলি নাযাওঁ আৰু আজি মই গৈ আছো মুভি চাবলৈ তাকো মাজত আচলতে অকল এটা দিনহে আছে তাৰ পিছত আকৌ পৰীক্ষা আছে মোক খুব ইচ্ছা পুষ্পা টু চাবলৈ মইতো ফাৰ্ষ্ট ডে মানে ফাৰ্ষ্ট শ্ব' চোৱা কথা আছে কিবা এটা কথা কেঞ্চেল হ'ল কাৰণ আৰু কেইদিনমান মই ৰ'ব নোৱাৰিম গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া বনাই আছো মই চাওমিন আৰু মই যাম কাৰ্মিনাদিৰ লগত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ' আৰম্ভ কৰিলোৱে মানে বলক এতিয়া চাওমিন বনাওঁ এইটো ব্লগ মই কেতিয়াকৈ দিব পাৰোঁ ঠিক নাই কাৰণ এক্সামৰ মাজত ভিডিঅ' এডিট কৰিবলৈ বহুত টাইম লাগিব লং ব্লগ যিহেতু তো প্লিজ আৰু এইবিলাক অলপ ইগনোৰ কৰিব দেই মানে মোৰ পাকঘৰটো এনেকুৱাই ঘৰটোৰ অৱস্থা মানে বৰ এটা ভাল নহয় আৰু এই ফুটাটো যে ইগনোৰ কৰক মই একদম দেখিবলৈ মন নাযায় সেইটো মানে মোৰ শ্বৰ্টছতো ওলাই থাকে মই এইটো কি কিবা এটা দি পেলাই মাৰিব লাগিব আৰু প্লিজ কাৰোবাৰ আইডিয়া আছে যদি ক'বচোন মই সেইটো কেনেকৈ কি কৰিব পাৰোঁ কাৰ্মিনা দি আছে অফিচত আৰু মই বনাই দিওঁ বা পেলাই আহি পেলাই খাবহি আৰু আচলতে মোৰ মানে ট্ৰাইপড নাই সেইকাৰণে মই এনেকৈ য'তে ত'তে ৰখাই থ'ব লাগে ফোনটো ৰিফাইনৰ বটলটো ৰখাইছিলো ৰিফাইনটো কোন এতিয়া দিবই লাগিব এয়া কামছে সোনকালে ট্ৰাইপড এডাল কিনিব লাগিব কাৰণ নহ'লে মোৰ ইয়াত অকলে অকলে বহুত দিগদাৰ হয় এনেকৈ ৰখাই দিছে এনেকৈ ক'ব লাগিব মোৰ ভিডিঅ' চাই মানুহে বহুত অশান্তি পাই চাগে কাৰণ এই এণ্ডুবিলাকৰ যোৱাত মই বহুত যাবলগীয়া হয় আৰু মই আজি এক্সাম এইটো কথা নকলোৱে ন মই মানে আজি এক্সাম দি আহি পাইছোঁ ইয়াত মই কাপোৰ চাপোৰ চেঞ্জ কৰা নাই কাৰণ আকৌ যাবই লাগিব সেইকাৰণে আহিবা এনেকৈ আছোঁ এতিয়া বনাই মেলি খাই আকৌ যাম মোৰ ৰেচিপি চাই কোনোবা বনায় বস্তু তো ভাল লাগে ক'লে ভাল লাগে এপ্ৰিচিয়েট কৰিলে ভাল লাগে মানে যি মই তোমাৰ ভিডিঅ' চাই পেলাই বনাইছোঁ বুলি আৰু মোৰ বনাই হওঁতে কাৰ্মিনা দিও পালেহি হেল্ল' লং ভিডিঅ' কিয়া आज लॉन्ग वीडियो बनाए वाह अच्छा लग रहा है हाँ चाउमीन हो ही गया बट पता नहीं आज कैसा बना अच्छा आया है मुझे तो अच्छा लगा है हाँ মানে কাৰ্মিনাদিৰ মানে মই পাৰ্চেল এটা লৈ থৈছিলোঁ তো সেইটো চাবলৈ তেওঁ বহুত বেছি এক্সাইটেড সেইটো কাৰণে আহিছে বনাই হৈ গ'ল এতিয়া বাহিৰে লওঁ খায়ে লওঁ তাৰপিছত আমি যাবই হ'ব মোৰ কিমান পিম্পলছ হৈছে মুখখনত মানে কি ক'ম আৰু তথাপিতো মই ৰিফাইন খাইছোঁ হেল্ল' চাওমিন খাই আজৰি হ'লোঁ বাও গৈছে ওলাবলৈ আৰু ময়ো ৰেডি হৈছোঁ আৰু আজি মোক বাইডল ব্ৰেচলেট এটা দিছে এই এবিলাই থকাটো দেই ওপৰত জেকেট পিন্ধিব লাগিব কাৰণ বহুত বেছি ভাল লাগে ইয়াত দিনে ৰাতি অকল মোৰ ঠাণ্ডাই লাগি থাকে আমাৰ আছে 4:45 পৰা আৰু অলৰেডি লেটেই হৈছোঁ বুলি ক'ব পাৰি ওচৰতে যদিও আমি টেম্পুতে যাম এতিয়া খোৱাৰ লগ কৰোঁ মই যাওঁ বাৰ ৰুমলৈ চব বস্তু ল'লোঁ ৰেডি এতিয়া আমি যাম অটত এইটো কাৰ্মিনাদিৰ ৰুম Amazing! আৰু মুভিখন বহুত দীঘল বোলে আমাৰ অহালে মানে অকণমান দেৰিয়ে হ'ব মিৰৰখন মানে লাইটটো অপজিট আইঅ' আকাশখন চাওকচোন কিমান ধুনীয়া মাই গড মোৰ ইয়াত অকল এই তলত মানে এটা হেৰি আছে এইডালৰ পৰা অকল এইবোৰ যি দি চাউণ্ড আৰু তাতে ৰাস্তাডালৰ কাষত গতিকে চাউণ্ডবিলাক মানে বৰ বেয়া হেৰি শুনিলেই নহয় ভিডিঅ' এটা বনাবলৈ মানে শান্তিয়ে নাই
super excited. Hey, চুলিবোৰ কি হৈ গ'ল? হৈ থাকিলে ওলাই আহিছিলোঁ হে। অঁ ঠিক আছে। হাই বলো। অটো পাই গ'লোঁ। অকণমান দূৰ যাব লাগিব, অটো ল'ব লগা হৈছে। খোজকাঢ়ি গ'লে 10 মিনিট লগা ৰাস্তাটোত আমি আকৌ টেম্পু লৈ যাব লগা হ'ল, কাৰণ আমাৰ দেৰি হৈছে। আৰু গৈ পাই একদম খৰ ধৰকৈ টিকেটকেইটা কৰি ল'লোঁ। আৰু হলটোৰ অৱস্থা যে ইমান ভাল নাছিলে, তথাপিতো বোলো ওচৰতে হ'ব চাওঁগে বুলি এক্সামৰ মাজতে এইটো হললৈকে বুলি আহিলোঁ। খৰধৰকৈ গ'লোঁ যদিও আকৌ 5 মিনিটৰ আগতেই পালোঁগৈ। দুইজনী গৈ বহি লৈছোঁ। প্ৰথমতে বেলেগ কিবা কিবি এডভাৰটাইজমেণ্ট দিয়ে আছিলে, তাৰপিছত মোৰ যে কিমান এক্সাইটমেণ্ট মই আপোনালোকৰ ভিডিঅ'টোত মানে বুজাবই নোৱাৰোঁ। পুষ্পা 1 দিয়াৰ পৰা ভাবকচোন মই ৱেইট কৰি আছোঁ, আৰু এতিয়া 2 চোৱাৰ পিছত মই 3খনলৈ ৱেইট কৰি আছোঁ। আৰু তাৰ অলপ পাছতেই মুভিখনো ষ্টাৰ্ট হ'ল। কোনে কোনে মুভিখন চালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু আপোনালোকেনো কেনেকুৱা পালে সেয়াও ক'বলৈ গ'লে মই চাউথৰ মুভি চবতকৈ বেছি ভাল, আৰু অসমীয়া মুভিও ভাল পাওঁ বাৰু। যিকেইখন মনে মোৰ কয় সেইকেইখন চাবলৈ মই যাওঁৱেই। মই মানে আল্লু অৰ্জুনৰ বহুত ডাঙৰ ফেন। মই বুজাব নোৱাৰোঁ মই তেওঁক কিমান ভাল পাওঁ, কিমান ৰেচপেক্ট কৰোঁ। আৰু পুষ্পা 1 বুলি নহয়, মই তাৰ আগৰ পৰাই তেওঁৰ মুভি ইমানেই চাইছোঁ যে মই তেওঁ মানে মুভি বুলি ক'লে পাগল। আৰু এইখনত যে ইমান বেছি ধুনীয়া এক্টিং কৰিছে নহয়, মই কি ক'ম আৰু ইয়াৰ আইটেম ছংটো এইবাৰ শ্ৰীলীলাই কৰিছে। ইও মোৰ খুব ফেভৰেট হয়, ডান্স মানে মই খুব ভাল পাওঁ, আৰু এতিয়া এইটো ট্ৰেণ্ডিঙতো আছে আই থিংক। চাউথৰ মুভি যে চবতকৈ চাই ভাল পাওঁ বুলি ক'লোঁ, তাৰ কাৰণটো আপোনালোকক জনাই দিওঁ। আচলতে তেওঁলোকে তেওঁলোকৰ সংস্কৃতিটো যে নেৰে, সেইখিনিতে মোৰ খুব ভাল লাগে। হেল্ল', মুভি চাই আহি পাই গ'লোহি। ইমান গৰম উঠিছে নহয় মোৰ। খোজকাঢ়ি আহিছোঁ মানে, আৰু ৰ'ব তলাটো খুলি লওঁ। মই মানে আহিলোঁ খোজকাঢ়ি, আৰু সেইটো কাৰণে অলপ ভাগৰ লাগি গৈছে। আৰু মোৰ ৰুমটো ছেকেণ্ড ফ্ল'ৰত হয় ন, বগাওঁতে আমনি লাগি গৈছে। মুভি ৰিভিউ মই দিবলৈ নাযাওঁৱে, মানে ইমান বেছি ধুনীয়া, মানে কি আৰু এক্সপেক্টেশ্যন আছিলে সিমানেই, এক্সপেক্টেশ্যন যেনেকৈ ৰাখিছিলোঁ মই সিমানেই। আৰু যোনে যোনে চোৱা নাই চাই ল'ব, কাৰণ মই 1 মিনিটো মানে ব'ৰ হোৱাই নাই। ব'ৰটোতো বাদেই, কিবা বেলেগে মানে মই 1 মিনিটো মানে মোৰ চকুৰ আঁতৰেই হোৱা নাই। মই এনি টাইম মানে চাই আছোঁ মানে, আৰু দীঘল হয় ন, 3 ঘণ্টা 20 মিনিটমান হয়, গতিকে সেইটো কাৰণে মোৰ ভাল লাগিছে। একদম হেঁপাহ পলুৱাই চাব পাৰিছোঁ। কেতিয়াবা মোৰ এনেকুৱা লাগে মুভিবিলাক যেন সোনকালে খতম হৈ গৈছে, বাট এতিয়া নাই লগা। আৰু পুষ্পা 3ও আহিব, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া মই ভাত বনাব লাগিব, ভাত খাব লাগিব, আৰু অভিয়াছলি এক্সামৰ প্ৰিপেৰেশ্যনো কৰিব লাগিব। গতিকে ইমানখিনিলৈকে যদি ব্লগটো চাই আছে, থেংক ইউ ছ' মাছ। আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদি নাই লগা নালাগে বাৰু। থেংক ইউ ছ' মাছ। কমেণ্টত জনাব কেনেকুৱা লাগিলে, আৰু কোনে কোনে চালে জনাব। সকলোৰে ৰিভিউ শ্বেয়াৰ কৰিব মোৰ লগত, আৰু আজিলৈ আহিছোঁ।